মই SI প্ৰবেশনৰ পূজা হাজৰিকা সো যেহেতু আমাৰ OC ছাৰে অলৰেডি ক'লে যে আজিৰ পৰা আমাৰ যোন কিখন পুৰণা এক্ট হয় সেই এক্ট কিখনৰ প্লেছত নতুন এক্টে আজিৰ পৰা যদি কিবা কেছ ৰেজিষ্টাৰ হয় সেই নতুন এক্ট কিখনৰ অধীনত কেছসমূহ ৰেজিষ্টাৰ হ'ব মই বিতংকে মোৰ সম্যক জ্ঞানেৰে আপোনালোকৰ আগত যিবিলাক চেঞ্জেছ আহিছে স্পেচিয়েলি ওমেন এণ্ড ৰিলেটেড অফেন্স এণ্ড চাইল্ড ৰিলেটেড অফেন্স মই তাৰ যিবিলাক চেঞ্জেছ আহিছে তাৰ ওপৰত মই দুটামান কথা ক'ব বিচাৰিম আৰু যেহেতু আমি সকলো লাৰ্ণাৰ হয় যেহেতু আমিও শিকি আছো বস্তুবিলাকৰ লগত আমিও এতিয়ালৈকে ইউজ টু হোৱাই নাই তথাপিও যিমানবিলাক পাৰো বা যিমানবিলাক বস্তু জনা হৈছো সেই জনা বস্তুবিলাকৰ বিষয়ে আপোনালোকৰ ওপৰত মই দুটামান কথা ক'বলৈ আগবাঢ়িছো সো ফাৰ্ষ্ট অফ অল আমাৰ যেটো পুৰণা IPC আছিলে IPCত যোনবিলাক আমাৰ পুলিচ অফিচাৰ হয় বা যোনবিলাক অলৰেডি পুলিচিং কৰি আছে তেওঁলোকে অলৰেডি অৱগত হয় যে আগৰ পুৰণা যোনটো IPC আছিলে তাত টোটেল 511 সেকশন আছিলে কিন্তু এতিয়া যদি আমি চাও নতুন যোনটো BNS আইন হয় সো BNS খনত আমি বেসিক্যালি 358 সেকশন আহিব সো ফাৰ্স্ট কোৱেশ্চন এৰাইজ হয়টো হয় যে আমাৰ যোনবিলাক সেকশন হয় এই সেকশন বিলাক কি আমাৰ কমি গল নেকি মানে কোনমান সেকশন আমি ইয়াৰ পৰা ডিলিট কৰি দিছো তো ফাৰ্স্ট অফ অল মই কওঁ যে এই সেকশন বিলাক কোনো ডিলিট হোৱা নাই দুই এটা সেকশনৰ বাদে বাকি সেকশন বিলাক আমাৰ যোনটো BNS হয় BNS যোনটো আমাৰ সেকশন 2 আহি গল গোটেই সেকশন বিলাক আমাৰ 2-8 আহি গল এলফাবেটিক্যালি আহি গল গোটেই সেকশন বিলাক আমাৰ এতিয়া যদি চাও আগতে ডিসঅনেস্টি বা ফ্ৰডুলেন্টলি বা মুভেবল প্ৰপাৰ্টি সবৰে ডেফিনেশনস বিলাক আমাৰ বেলেগ বেলেগ সেকশনত আছিলে আৰু এটো আমাৰ কাৰণেও এটা অলপ মানে টাফ আছিলে যদি আমি বস্তুবিলাকৰ লগত ইউজ টু হৈ না থাকো বা আমি ইউজ নকৰো তেতিয়া যদি কোনোবাই আমাক হুডি দিয়ে যে এই সেকশনটো কোনটো সেকশনত আছে এই ক্ৰাইমটো কোন সেকশনত আছে তেতিয়া হয়তো আমাৰ কাৰণে অলপ এটা টাফ আহিছিলে যে এটো সেকশন আমি কব কাৰণে কিন্তু এতিয়া কি হল যোনবিলাক গোটেই ডেফিনেশনস পাৰ্ট বিলাক আছে ডেফিনেশনস পাৰ্ট বিলাক ক্লজ 2:1ত 2 দি দিলে সিস্টেমেটিক্যালি দি দিলে আৰু গোটেই যোনবিলাক ডেফিনেশনস পাৰ্ট হয় ডেফিনেশনস পাৰ্ট বিলাক যেতিয়া 2A লে অহাৰ লগে লগে গোটেই মানে সেকশনস বিলাক অটোমেটিক্যালি কমি আহিলে এন্ড অলসো যোনবিলাক আপোনাৰ অফেন্স বিলাক এটা এলফাবেটিক্যালি হৈ থাকিলে এলফাবেটিক্যালি মিন্স সাপোজ সেকশন 2A আপোনাৰ ডেফিনেশন সাপোজ এক্টৰ ডেফিনেশন আহিলে এন্ড সেকশন 2 ক্লজ 2 সাপোজ এনিমেলৰ ডেফিনেশন আহিলে ক্লজ 2C সাপোজ আপোনাৰ কাউন্টাৰফেইটৰ ডেফিনেশন আহিলে 2/4 যেনেকে আপোনাৰ ডেথৰ ডেফিনেশন আহিলে মানে গোটেই বস্তুবিলাক এটা সিস্টেমেটিক ওয়েত এটা অৰ্গানাইজড ওয়েত আহি গল গোটেই বস্তুবিলাক আৰু এতিয়া আমাৰ কাৰণে অকমান ইজিয়ে হ'ব বস্তুবিলাক মনত ৰাখিবৰ কাৰণে আৰু নেক্সট যদি চাও আমি জেনাৰেল এক্সেপশনৰ কথা কওঁ জেনাৰেল এক্সেপশনস বিলাক আমাৰ প্ৰায় একে আছে জেনাৰেল এক্সেপশন বিলাক আমাৰ চেঞ্জ হোৱা নাই যদি মই প্ৰাইভেট ডিফেন্সৰ কথা কওঁ প্ৰাইভেট ডিফেন্সৰ ল্যাঙ্গুৱেজ বিলাকো প্ৰায় একে আছে দুই এটা ল্যাঙ্গুৱেজৰ দুই এটা অলপ চেঞ্জৰ বাদে বাকি মোৰ অৰ লেছ একে আছে আৰু যোনটো আমাৰ 107 এবেটমেন্টটো আগতে আছিল 107ত IPC আৰু এতিয়া নতুন BNSৰ মতে 45 BNSত আহি গৈছে আৰু বাকি যদি মেজৰ চেঞ্জেছৰ কথা ক'ব যাওঁ মেজৰ চেঞ্জেছ হৈছে আমাৰ চেপ্টাৰ 5 যোনটো হৈছে ক্ৰাইম এগেইনষ্ট ওমেন এণ্ড চিলড্ৰেন যেতিয়া ফাৰ্ষ্ট আমাৰ এই বিল কিখনৰ কথা আমাৰ পাৰ্লিয়ামেন্টত অনাৰেবল হোম মিনিষ্টাৰ অমিত শ্বাহজীয়ে যেতিয়া ফাৰ্ষ্ট ইন্ট্ৰোডিউস কৰিছিলে যে এনেকে নতুন বিল কিটা পাৰ্লিয়ামেন্টত উত্থাপন হ'ব লাগে সো তেতিয়া মেইনলি কৈছিলে যে মানে যোনটো আমাৰ ওমেন ৰিলেটেড যোনবিলাক ক্ৰাইম বা চাইল্ড ৰিলেটেড যোনবিলাক ক্ৰাইম হয় এইবিলাক বহুত বেছি সেনসিটিভ হয় আৰু আগতে কি আছিলে আগৰ যোনবিলাক IPC আছিলে IPCত কি আছিলে যোনবিলাক ওমেন ৰিলেটেড ক্ৰাইম হক বা চাইল্ড ৰিলেটেড ক্ৰাইম গোটেই ক্ৰাইম বিলাক আমাৰ পিছলে আছিলে ঠিক আছে এতিয়া গোটেই বস্তুবিলাক আগত দি দিছে যেহেতু এই ক্ৰাইম বিলাকে ইম্পৰ্টেন্স পাব লাগে আৰু তেওঁ কৈছিলে যে এইবিলাক যেতিয়া মানে ওমেন আৰু চাইল্ড ৰিলেটেড যেতিয়া কেছবিলাক আগলে আহিব বা আগত প্ৰাধান্য দিয়া হ'ব তেতিয়া বস্তুবিলাক আৰু ভাল হ'ব আৰু পানিশমেন্ট সেকশন বিলাকো অলপ মানে ইন্টাৰলিক কৰিবৰ কাৰণে ইজি হ'ব তো আগতে যদি চাও আমি 354 আপোনাৰ সেক্সুৱেল এছল্ট সেক্সুৱেল হ্যাৰাসমেন্ট বা আপোনাৰ আউটৰেজ আৰু মডেষ্ট্ৰি
এগৰাকী ওমেনৰ তেখেতৰ ডিগনিটিৰ ওপৰত যদি কোনোবাই ভাইলেট কৰে কোনোবাৰ তেখেতৰ ডিগনিটিৰ ওপৰত যদি কোনোবাই কুৱেশ্যন কৰে বা তেখেতৰ ডিগনিটি হানি কৰিবৰ কাৰণে যদি কোনোবাই ট্ৰাই কৰে 354 ছেকশ্যন আহিছিলে তাৰপৰা আমি তাত যদি আকৌ চাওঁ 376ত পানিছমেণ্ট ফৰ ৰেপৰ পানিছমেণ্ট দিয়া আছে 375ত আকৌ ডেফিনেশ্যন দিয়া আছে আমি আকৌ ইন কেছ যদি আকৌ চাওঁ 498A বা 304B ডাউৰি ডেথ ওমেন ৰিলেটেড কেছবিলাক বা গোটেই IPC-খনে মানে উলট পালট হৈ আছিলে কোনো এটা চিষ্টেমেটিক ৱেট নাছিলে এটা হেফেজাৰ্ড ৱেট আছিলে চ' আৰু এটা আছিলে IPC ছেকশ্যন 509 চ' 509টো এটা আপোনাৰ মেইনলি ওমেন ৰিলেটেড অফেন্সে হয় যদি কোনোবাই ওমেনক গালি গালাজ কৰে বা তেখেতৰ মানে প্ৰাইভেচি ভাইলেশ্যন কৰিব ট্ৰাই কৰে তেতিয়া আমি 509 IPC ছেকশ্যনটো আমি জেনেৰেলি লগাওঁ কিন্তু এতিয়া কি হ'ল গোটেই অফেন্সবিলাক আমি এটা ছেকশ্যনতে ছেকশ্যন 5তে পুৰা চিষ্টেমেটিক ৱেট আমি আনা হৈছে তো এতিয়া কি হৈছে কোনো লিংক আপ কৰিবৰ কাৰণে মানে অসুবিধা নহয় 354 কোড আছে আৰু 509 কোড আছে ছেকশ্যনবিলাক মানে আগতে গোটেই মেচ আপ হৈ আছিলে এতিয়া মানে এটা চিষ্টেমেটিক ৱেট হ'ল এইটো এটা আমাৰ প্লাছ পইণ্ট হয় এতিয়া নতুন 2013ত আমাৰ বহুতবিলাক গোটেই ক্ৰিমিনেল লবিলাক মেজৰ চেঞ্জেছ হৈছিলে মেজৰ চেঞ্জেছ এইকাৰণে হৈছিলে যে আপোনাৰ আমি এটা নিউজ পঢ়িছিলোঁ যে নিৰ্ভয়া গেংৰেপ কেছ চ' নিৰ্ভয়া গেংৰেপ কেছটোৱে গোটেই সমগ্ৰ ভাৰতবৰ্ষকে জোকাৰি গৈছিলে তো সেই গেংৰেপটো পিছত আৰু এটা কেছ হৈছিলে ডাঙৰ 2018ত যোনটো হৈছিলে আপোনাৰ কাঠুৱা গেংৰেপ কেছ জম্মু এণ্ড কাশ্মীৰত তো এই গেংৰেপটো কেছ কাৰণে এটা মাইনৰ গাৰ্ল আছিলে মাইনৰ গাৰ্লক বহুতবিলাক হিন্দু মানুহে একেলগে ৰেপ কৰিছিলে চ' তাৰ পাছত সেই আপোনাৰ এটা ক্ৰিমিনেল লবিলাকত বহুত ডাঙৰ চেঞ্জ হৈছিলে আগতে ৰেপ ছেকশ্যন আপোনাৰ এটাই আছিলে কোনো বেলেগ হেৰি নাছিলে কিন্তু যেতিয়া এই 2013 আৰু 2018ত যেতিয়া আপোনাৰ ভাৰ্ডিক ওলালে এইবিলাক কেছ হৈ গ'ল কেছ হোৱাৰ পাছত আপোনালোকৰ তেতিয়া এই লবিলাক অলপ ক্ৰিমিনেল লবিলাক চেঞ্জেছ হৈ গ'ল ফৰ এক্সাম্পল ছাপ'জ কোনোবাই যদি 12 বছৰ বা আণ্ডাৰ 12 ইয়াৰ্ছ বা বিল' এইজৰ ছোৱালীৰ লগত কোনোবাই ৰেপ কৰে তাৰ কাৰণে পানিছমেণ্ট বেলেগ আছিলে ছাপ'জ কোনোবাই 16 ইয়াৰ্ছ এইজৰ ছোৱালীৰ লগত বা তাৰ বিল' ছোৱালীৰ লগত কোনোবাই যদি ৰেপ কৰে তাৰ কাৰণে পানিছমেণ্ট বেলেগ আছিলে কিন্তু এতিয়া কি কৰিলে 65 যোনটো এতিয়া যোনটো 65 আছে BNSৰ 65 BNSত আপোনাৰ ক্লজ 1 এণ্ড ক্লজ 2 দুটা কৰি দিলে যদি কোনোবা পাৰ্চনে এগৰাকী ছোৱালী যাৰ এজ 16 ইয়াৰ্ছ হয় তেখেতৰ লগত যদি কোনোবাই ৰেপ কৰে তেওঁ 65 BNSৰ ক্লজ 1 লাইবল হ'ব আৰু কোনোবাই যদি আণ্ডাৰ 16 কোনোবাই যদি 12 ইয়াৰ্ছৰ আণ্ডাৰ 12 বা বিল' দ্য এজ অফ 12 তেনেকুৱা ছোৱালীৰ লগত যদি ৰেপ কৰে তেতিয়া 12ত 65 BNSৰ ক্লজ 2ত পৰিব আৰু ইয়াতে পানিছমেণ্টটো হৈছে যে যদি 60 আগতে যোনটো 65 ক্লজ 1 ক্লজ 1ত কি আছিলে যোনটো লেছ দেন পানিছমেণ্ট ফৰ লেছ দেন 20 ইয়াৰ্ছ বা লাইফ ইম্প্ৰিজনমেণ্ট অলছ' হি ইজ লাইবল টু ফাইন আৰু এতিয়া সেইটো একে আছে 65 ক্লজ 1 যোনটো 16 ইয়াৰ্ছ এইজৰ যোনটো পানিছমেণ্ট আছে সেইটো লেছ দেন 20 ইয়াৰ্ছ বা গোটেই লাইফ ইম্প্ৰিজনমেণ্ট বা ফাইনটো থাকিব কিন্তু যোনটো 65 ক্লজ 2 যোনটো 12 ইয়াৰ্ছৰ কোনোবা ছোৱালীৰ লগত যদি বা আণ্ডাৰ 12 ইয়াৰ্ছৰ বা বিল' 12 ইয়াৰ্ছৰ ছোৱালীৰ লগত যদি কোনোবাই ৰেপ কৰে ইয়াতে এটা পানিছমেণ্ট আছে যোনটো লেছ দেন 20 ইয়াৰ্ছ বা লাইফ ইম্প্ৰিজনমেণ্ট আৰু ইয়াতে ডেথ পেনাল্টিটো ইনক্লুড আছে ঠিক আছে যদি 12 ইয়াৰ্ছৰ আণ্ডাৰ 12 ইয়াৰ্ছ বা বিল' 12 ইয়াৰ্ছৰ কোনোবা ছোৱালীৰ লগত কোনোবাই ৰেপ কৰে তেতিয়া তেওঁ যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে তেখেতৰ মৃত্যুদণ্ডও হ'ব পাৰে